নমস্কাৰ ফ্ৰেণ্ডছ, মই মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে বা লাইক কৰি তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি কি বিষয়ত কথা পাতিম মানে আজি ভিডিঅ'টো বিশেষকৈ মোৰ এজন শুভাকাংক্ষী তেওঁলৈ মই তেওঁৰ বাবে বনাইছোঁ। আৰু আজি কথা পাতিম আমি আত্মহত্যাৰ বিষয়ে। আত্মহত্যা মানে যিসকল লোকে খুব আত্মহত্যা কৰিম বা আত্মহত্যাৰ বিষয়ে মানে নিজকে সেইটো মাইণ্ডত লৈ মানে কৈ থাকে আৰু যে জীয়াই থাকি লাভ নাই, আত্মহত্যা কৰিম, কি হ'ব জীয়াই থাকি, মই বিচৰাবোৰ নাপালোঁ যেতিয়া মই মোৰ মৃত্যু হোৱাই ভাল আৰু সেনেকুৱা কথা। আৰু তেওঁলৈ বনাইছোঁ আৰু যিসকলে তেনেকুৱা কথা ভাবে তেওঁলোকলৈও বনাইছোঁ ভিডিঅ'টো। আৰু মানে কথা কওঁ বাৰু, জীৱনত কোনো এনে মানে জীৱন নাই যিটো মসৃণ একেবাৰে, মানে কোনো কাৰো জীৱনত ঘাত প্ৰতিঘাত একো নাই, তেনেকুৱা জীৱন কাৰো নাই। আৰু আজি 34 বছৰীয়া জীৱনত বহুত দেখিলোঁ। আগতেতো বাৰু যেতিয়া সৰু আছিলোঁ তেতিয়ালৈ একো বুজিয়ে পোৱা নাছিলোঁ এইবোৰ আত্মহত্যা কি বস্তু বা আত্মহত্যা কিয় কৰে, একো বুজি পোৱাই হোৱা নাছিলোঁ। কিন্তু লাহে লাহে সকলোবোৰ বুজি পোৱা হ'লোঁ। আৰু যেতিয়া আমি চাৰিওফালে দেখা পালোঁ মানুহবোৰ মানে আত্মহত্যা কৰা মানুহবোৰ দেখা পালোঁ, বা আত্মহত্যা কৰাৰ পিছত তেওঁলোকৰ পৰিয়ালত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় বা তেওঁৰ উপস্থিতিৰ বিষয়ে কিমানে তেওঁক মনত পেলায়, সেইবোৰ চব মানে সকলো মানে চাই থকা হ'লোঁ, মানে ভাবি থকা হ'লোঁ। আৰু আত্মহত্যা আচলতে কৰাৰ পিছত কি হয়, কাৰ লাভ হয়, কি হয়, সেইবোৰ চব বুজি পোৱা হ'লোঁ। প্ৰথমে কৈলোঁ মই মোৰ জীৱনৰ কথা। মোৰো এনে এটা সময় আছিল যেতিয়া মই মানে প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষাটো ঠিকেই দিছিলোঁ। তেতিয়ালৈ একো বুজি পোৱাই হোৱা নাছিলোঁ। কিন্তু তাৰপিছত জীৱনটোত খুব মানে জীৱনটো কঠিন হৈ আহিল। মানে এনেকুৱা মোৰ জীৱনত ঘটিলে, মানে সেইবোৰ হয়তো ইমান ব্যক্তিগত কথা ইয়াতে ক'ব নোৱাৰি, বহুত মানে গ'ল। আৰু সেইবোৰ নিজৰ জীৱনত যেতিয়া নিজৰ জীৱনত এইবোৰ পাৰ হৈ আহিছোঁ আৰু তেনেকুৱা পৰিস্থিতি বহুত পাৰ কৰি আহিছোঁ, তেতিয়া সেইবোৰ মানে অভিজ্ঞতাৰ পৰাহে আজি ক'বলৈ ওলাইছোঁ। কিন্তু এটা কথা কওঁ যে মই কোনো মটিভেশ্যনেল স্পীকাৰ নহওঁ, কিন্তু 34 বছৰীয়া জীৱনৰ অভিজ্ঞতাৰ পৰা যিখিনি পাইছোঁ সেইখিনিহে ক'ম। আৰু মোৰ জীৱনটো একেবাৰে মসৃণ নাছিল। যেতিয়া হাই ছেকেণ্ডাৰী পঢ়ি আছিলোঁ আচলতে তেতিয়াৰ পৰাই জীৱনটো খুব খুব কষ্টকৰ হৈছিল। আৰু এনেকুৱা জীৱনত কিছুমান ঘটনা ঘটিছিল যিবোৰ ঘটনা হয়তো মানে ক'লেও বিশ্বাস নকৰিব। সেইবোৰ বাৰু নকওঁ, আৰু ক'বলগীয়া কথাও নহয়। এই মোৰ জীৱনটোৰ কথা এইবাবেই মই উদাহৰণ দিলোঁ যে সেই বিশেষ মোৰ বন্ধুজন মানে শুভাকাংক্ষীজন তেওঁ যাতে এইবোৰৰ পৰা কিছু হ'লেও অলপ মানে বুজি পায়। তেনেকৈ গ'ল বাৰু, তেনেকৈ কষ্টৰ মাজেৰে ডিগ্ৰী পাছ কৰিলোঁ। আকৌ বিয়া হ'লোঁ। নতুনকৈ বিয়া হোৱাৰ পিছত আকৌ এখন নতুন মানুহৰ লগত পৰিচয় হ'লোঁ। আৰু সেই নতুন মানুহ কিছুমান এনেকুৱা মানুহ, তিক্ততা ভৰা মানুহ আছিল, মানে যিবোৰ মানুহে আমাৰ বিয়াৰ আগতেতো বাৰু মোৰ বহুত গ'লেই, মানে বেলেগ নাছিল বাৰু, কিন্তু মই নিজৰ জীৱনক লৈ আছিল। মানে মই নিজে কিবা এটা কৰিব বিচাৰিছিলোঁ আৰু বহুত আৰু সেনেকুৱা ধৰণৰ। কিন্তু বিয়া হোৱাৰ পিছতো এনেকুৱা কিছুমান মানে আপোন বুলি আপোনৰ মুখা পিন্ধা শত্ৰু মানুহ কিছুমান লগ পালোঁ, যিবোৰে আমাৰ সম্পৰ্কটো, এওঁৰ আৰু মোৰ সম্পৰ্কটো বান্ধি ৰখাতকৈ বা জোৰ লগোৱাতকৈ ভঙাতহে বেছি গুৰুত্ব দিছিল। বাৰু ভগৱানক সৰুৰে পৰাই খুব ভগৱানত বিশ্বাসী আছিলোঁ, যিমান দুখ কষ্ট থাকিলেও। সেয়ে হয়তো আজিলৈকে এই সম্পৰ্কটো জীয়াই ৰাখিছে বা আগবঢ়াই লৈ যাব পাৰিছোঁ। সেনেকুৱা আৰু তাৰপিছত মই কওঁ, বিয়াৰ আগতেওতো ময়ো আত্মহত্যাৰ কথা চিন্তা কৰিছিলোঁ। মানে মই যিহেতু নিজে বিচৰা বস্তুবোৰ নাপাওঁৱেই, বা বেলেগ মই এনেধৰণৰ জীৱন কটাব বিচাৰিছিলোঁ বা এনেকুৱা ৰাস্তাৰে জীৱনটো লৈ যাব বিচাৰিছিলোঁ, নাপালোঁ।
আত্মহত্যা কৰোঁ। তথাপিতো কিন্তু হয়তো ভগৱানে বচাই ৰাখিলে। তাৰপিছত বিয়া হ'লোঁ। আকৌ যেতিয়া ল'ৰাটো মোৰ গৰ্ভত আছিল তেতিয়াও আনকি মই মৃত্যুৰ কথা প্ৰায়েই মানে ভাবিছিলোঁ আৰু চেষ্টা কৰিছিলোঁ আত্মহত্যা কৰিবলৈ। মানে ইয়াৰ পৰা আজিলৈকে কিন্তু একো মানে অসুবিধা পোৱা নাই। বহুতেই ভাল মানুহ। কিন্তু কিছুমান মানুহে আমাক কয় নহয়, আপোন এই যে আগতে কৈছোঁ, আপোন নামৰ মুখাখন পিন্ধি মানে শত্ৰুতা কৰে। তেনেকুৱা মানুহৰ কথাতেই বাৰু মনবোৰ বেয়া হৈছিল। কিন্তু পিছত লাহে লাহে সকলোবোৰ বুজি পালোঁ। আচলতে কথাবোৰ কেনেকুৱা, কোনবোৰ কথা সঁচা, সেয়াই আৰু। তাৰপিছত লাহে লাহে মই অনুভৱ কৰিলোঁ মানে আমাৰ মানে চাৰিওফালে ওচৰতে থকা কিছুমান মানে হয়তো আৰু ছ'চিয়েল মিডিয়াতো দেখিলোঁ বা আশে পাশে থকা মানুহ কিছুমান আত্মহত্যা নিজে ছুইচাইড কৰা দেখিলোঁ। তাৰপিছত কি হৈছে, ছুইচাইড কৰাই মৰি গ'ল। কিন্তু পিছত দেখিলোঁ তেওঁ মৰাৰ এবছৰ নহওঁতেই মানুহবোৰে যি মানে বাৰু নামবোৰ নকওঁ, আকৌ নতুন জীৱন আৰম্ভ কৰিছে। যিগৰাকী মৰি গৈছে তেওঁলোক কোনেও মানে অনুভৱ কৰা যেন, তেওঁৰ অভাৱ অনুভৱ কৰা যেন অনুভৱেই নহয় মোৰ। আৰু বহুত তেনেকুৱা দেখিছোঁ। আচলতে আত্মহত্যা কৰিলে কাৰোৱে একো লোকচান নহয় নিজৰ বাহিৰে। আচলতে আমি নিজে যদি আত্মহত্যা কৰোঁ আমাৰ নিজৰেই লোকচান হয়। কাৰণ আমাৰ এই কিমান কষ্টৰ পিছত এই পৃথিৱীখন আমি দেখা পাইছোঁ। জীৱনটো নেকি আৰু বেলেগৰ কাৰণে জীয়াই নাথাকিব, নিজৰ কাৰণে জীয়াই থাকক, নিজক ভাল পাবলৈ শিকক। আৰু ভাল পোৱা এইবোৰতো আৰু একেবাৰেই নহয়। আচলতে ভাল পাব লাগে প্ৰথমে নিজক ভাল পাই লওক। চাবচোন জীৱনটো কি সুন্দৰ হ'ব। এতিয়া আৰু সেয়েহে যদি ভগৱানে মাৰি নিনিয়ে তেতিয়ালৈকে নিজে মৰাৰ কথা একেবাৰে নাভাবোঁ। আৰু আনকো কওঁ, যেতিয়ালৈ ভগৱানে আপোনাক বা তোমাক মানে মাৰি নিবলৈ ইচ্ছা নকৰে তেতিয়ালৈ কোনোপধ্যেই এই মৃত্যুৰ কথা চিন্তা নকৰিবা। অকণমান চোৱাচোন চাৰিওফালে বা এই মোবাইলতেতো ছ'চিয়েল মিডিয়াতে আজিকালি দেখিয়ে থকা মৃত্যু হয়, আত্মহত্যা কৰি গ'ল। তাৰপিছত কি হয়, কোনে মনত পেলায়? নিজৰ পিতৃ মাতৃৰ বাহিৰে। আনকি পিতৃ মাতৃও সময়ৰ লগত মানে মিলি যায়। তথাপিতো পিতৃ মাতৃয়ে বাৰু সেইটো বাৰু দুখটো সদায় থাকি যায় বা তেওঁৰ অভাৱ অনুভৱ কৰে। কিন্তু বাকী সকলোবোৰ মিছা। সেয়ে কৈছোঁ, মৃত্যুৰ কথা কেতিয়াও নাভাবিবা। বা যিবোৰে আত্মহত্যাৰ কথা ভাবে তেওঁলোকে চাৰিওফালৰ চলি থকা ঘটনাবোৰ এবাৰ চাওক। ইয়াতকৈ আৰু কি ক'ম, নিজকে উদাহৰণ দি দিছোঁ। নিজে কি ভাবিছিলোঁ এটি সময়ত, পাৰ হৈ অহা সময়ত কি হৈছিল, সেয়ে আৰু। ক'ব লগা বহুত থাকে কিন্তু সময়ত হয়তো মানে এতিয়া সকলোবোৰ সম্ভৱ নহয় কোৱাটো। নিজক ভাল পাবলৈ শিকক। চাবচোন, আমি অন্যৰ কাৰণে জীয়াই নহয়, নিজৰ কাৰণেই জীয়াই থাকিব লাগে। বাকীবোৰতো বাৰু কি আৰু, পৃথিৱীত নিজতকৈ কোনোৱে নিজেই নিজৰ বন্ধু হ'ব লাগিব, নিজেই নিজক শাসন কৰিব লাগিব, নিজেই নিজৰ কথা ভাবিব লাগিব। আনে কেতিয়াও নাভাবে, কোনেও নাভাবে। সেয়াই আৰু। এইবোৰ মানসিকতা তোমাক মানে যিবোৰে ভাবে তেওঁলোকক কৈছোঁ, এইবোৰ মানসিকতা সলনি কৰক। জীয়াই থাকক, যিকেইদিন থাকে মনে ভাল পোৱা কামবোৰ কৰক, যিবোৰ ভাল লাগে। সেয়াই। মোৰ এতিয়া ভিডিঅ' বনাই ভাল লাগে। কোনোবাই ভাল পাওক, সমালোচনা কৰক, সেইবোৰ মই গুৰুত্ব নিদিওঁ। মই যিহেতু ভাল পাইছোঁ মই বনাইছোঁ। মোৰ ক'ব লগা কিছুমান কথা আছে, মানে ক'ব ইচ্ছা কৰিছোঁ, এনেদৰে ভিডিঅ' বনাই কৈছোঁ। তেতিয়া কোনোবাই সমালোচনা কৰে, কিবা কৰে, সেইটো মোৰ একো ভাবিবলগীয়া কথা নহয়। সেয়াই আৰু। সকলো সময়তে ইতিবাচক থকাটো সম্ভৱপৰ নহয়। তথাপিতো মগজু নিজে বুজাই মেলি আৰু মগজুক আমি নিজে বুজাব লাগিব। নিজৰ মগজুক তেনেদৰে বুজাই মেলি
ইতিবাচক কৰি ৰাখক মনবোৰক। বাকীবোৰৰ কথা একো ভাবিব লগা নাই। আৰু এই ভাল পোৱাৰ কথা, প্ৰেমৰ বাবে যে আত্মহত্যা কৰিব বিচাৰে, কি ক'ম, এইবোৰতো একেবাৰেই প্ৰেম জীৱনত এবাৰেই হয়, মিছা কথা সকলোবোৰ। সেয়ে সকলো ভালে থাকক। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব। আগতে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সেই আৰু সকলো ভালে থাকক। ধন্যবাদ।